নমস্কাৰ মই প্ৰণীতা লৈ আহিছোঁ মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে প্ৰতিবাদ অব্যাহত ৰাখিছে বৰ্তমান সময়তো প্ৰতিবাদ তেওঁলোকে কৰিছে সমগ্ৰ দেশজুৰি হৈছে প্ৰতিবাদ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে কোটি কোটি মুছলমান সমান্তৰালকৈ কংগ্ৰেছে প্ৰতিবাদ কৰিছে বুলি জানিব পৰা গৈছে বিৰোধী কেইবাটাও ৰাজনৈতিক দলে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালকৈ মুছলিম কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে বিজয়ৱাড়াত ডাঙৰ প্ৰতিবাদ হৈছে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাৰণ এইখন সংশোধনত 40টা সংশোধন আনিব বিচৰা হৈছে যি সংশোধনে দুৰ্বল কৰিব ওয়াকফ বোৰ্ড দুৰ্বল হোৱা মানে মুছলমানৰ অধিকাৰ খৰ্ব হোৱা যেটো কোনো পক্ষে হবলৈ দিব নোৱাৰি সমগ্ৰ দেশৰ মুছলমানসকলে প্ৰতিবাদ কৰিছে আনকি চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে আমাৰ বাবে আমাৰ ধৰ্ম আগত তাৰ পাছতহে ৰাজনীতি আহে তেওঁলোকেও বৰ্তমান হেঁচা প্ৰয়োগ কৰি আছে চৰকাৰক হলঠেকত পৰিছে মোদী চৰকাৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো সবিস্তাৰে এটা ডাঙৰ খবৰ ওয়াকফৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে আজি পুনৰ কোটি কোটি মুছলমানৰ ভয়াবহ প্ৰতিবাদ আৰম্ভ হৈ গৈছে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ ধাৰাবাহিক প্ৰতিবাদত একগোট হৈছে কংগ্ৰেছৰ লগতে বিৰোধী কেইবাটাও ৰাজনৈতিক দল উঠাই লওক ওয়াকফ সংশোধনী বিধেয়ক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ দাবী চৰকাৰৰ ওচৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছে সকলোৱে হাতত কলা বেজ পৰিধান কৰি প্ৰতিবাদত নামিছে কোটি কোটি মুছলমান তেওঁলোকে কৈছে কোনো পধ্যে আমি মানি নলওঁ এখন সংশোধনী চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে বৰ্তমান ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে কোটি কোটি মুছলমানে হলঠেকত পৰিছে মোদী চৰকাৰ বিমূৰত পৰিছে বিজেপি কি কৰো কি নকৰো অৱস্থা সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ব নেকি চৰকাৰ সকলোৰে প্ৰশ্ন ওয়াকফ বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে কেইবাটাও ৰাজনৈতিক দল কোনো পধ্যে আমি ওয়াকফ মানি নলওঁ বুলি হুংকাৰ দিছে সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা ডিএমকে আকালি দল সকলো একগোট হৈছে জামাতি ইছলামী খাদিজ চিয়া ওয়াকফ বোৰ্ড অঞ্জুমান হাইদাৰ কালভায়ান মৰ্চা সকলো একগোট হৈছে ইফালে সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে মুছলমান মন্ত্ৰীসকলেও কোনো পধ্যে আমি ওয়াকফ সংশোধনী বিধেয়ক মানি নলওঁ জমিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবতে কৰি আছে আলোচনা চৰকাৰে ওয়াকফ বিধেয়কত 40টা সংশোধন কৰি ওয়াকফ বোৰ্ডক দুৰ্বল কৰিব বিচাৰিছে যাৰ জৰিয়তে মুছলমানৰ অধিকাৰ খৰ্ব হ'ব আজি বিজয়ৱাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছে মুছলমান লোকসকলে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে হলঠেকত পৰিছে মোদী চৰকাৰ বৰ্তমান সময়ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে শেহতীয়া খবৰ এই মুহূৰ্তত আমি জনাই আছো ডাঙৰ খবৰ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি কোটি কোটি মুছলমানৰ প্ৰতিবাদ অব্যাহত আছে তেওঁলোকে কৈছে কোনো পধ্যে চৰকাৰৰ এই সিদ্ধান্ত আমি মানি নলওঁ চৰকাৰে সিদ্ধান্ত সলনি কৰিব লাগিব কংগ্ৰেছ একগোট হৈছে কেইবাটাও বিৰোধী ৰাজনৈতিক দল সমান্তৰালকৈ একগোট হৈছে কেইবাটাও মুছলমান সংগঠন তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে ঈদলৈ মাত্ৰ 2টা দিন আৰু তাৰ মাজতো তেওঁলোকে প্ৰতিবাদ কৰি কৈছে যে আমাৰ উৎসৱতকৈ আমাৰ অধিকাৰ আটাইতকৈ ডাঙৰ গতিকে আমি ঈদৰ যা যোগাৰো কৰি আছো সমান্তৰালকৈ আমি প্ৰতিবাদো কৰি গৈছো কোনো পধ্যে ওয়াকফ সংশোধনী বিধেয়কখন বলবৎ হ'বলৈ নিদিওঁ বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে আজি পুনৰ কোটি কোটি মুছলমানৰ ভয়াবহ প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ ধাৰাবাহিক প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ দেশ 17 মাৰ্চত তেওঁলোকে যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ কৰিছিল সমগ্ৰ দেশৰ কোটি কোটি জনতা একগোট হৈছিল আজি পুনৰ তেওঁলোকে প্ৰতিবাদ কৰিছে 27 তাৰিখেও তেওঁলোকে প্ৰতিবাদ কৰিছিল আমি দেখুৱাইছিলো সেই দৃশ্যাংশ আজি 29 তাৰিখ আজিও তেওঁলোকে বিজয়ৱাড়াত বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে বহুকেইটা মুছলমান সংগঠন একগোট হৈছে কেইবাটাও ৰাজনৈতিক দল একগোট হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানসকলে তেওঁলোকে কৈছে যে বৰ্তমান সময়ত পবিত্ৰ ৰমজান মাহত আমাক আল্লাহ হিফাজত কৰিব আমি কোনো পধ্যে চৰকাৰক এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ নিদিওঁ চৰকাৰে সিদ্ধান্ত সলনি কৰিব লাগিব তাৰ বাবে আমি প্ৰতিবাদ কৰি যাম আৰু ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে আমি ইতিমধ্যে জনাইছো কোন কোন দল একগোট হৈ আছে কংগ্ৰেছে বৰ্তমান প্ৰতিবাদত নামিছে বুলি জানিব পৰা গৈছে ৰাজনৈতিক দলৰ ভিতৰত সমাজবাদী পাৰ্টি আছে টিএমচি আছে শিৱসেনা উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা ডিএমকে আকালি দল এআইএমআইএম এনচিপি ইউআইএমএল লগতে জামিয়ত উলেমা হিন্দ জামাত ইছলামী খাদিজ চিয়া ওয়াকফ বোৰ্ড অঞ্জুমান হাইদাৰ কালভায়ান মৰ্চা সকলো একগোট হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে মুছলমান মন্ত্ৰীসকলেও জামিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে আলোচনা কৰি আছে চৰকাৰে ওয়াকফ বিধেয়কত 40টা সংশোধন কৰি ওয়াকফ বোৰ্ডখন দুৰ্বল কৰিব বিচাৰিছে যেটো কোনো পধ্যে হ'বলৈ দিব নোৱাৰি তেওঁলোকে বৰ্তমান হুংকাৰ দিছে প্ৰতিবাদ অব্যাহত ৰাখিছে কোটি কোটি মুছলমানে হলঠেকত পৰিছে মোদী চৰকাৰ চৌদিশৰ পৰা আহিছে হেঁচা মুছলমান মন্ত্ৰী বিধায়কসকলে উল্লেখ কৰিছে যে চৰকাৰত আছো বুলিয়ে চৰকাৰৰ সকলো সিদ্ধান্ত আমি মানি নলওঁ কাৰণ আমাৰ বাবে ৰাজনীতি পাছত আহে আমাৰ অধিকাৰ আমাৰ আগত আহে
গতিকে কোনো পধ্যেই আমি ৱাকফ সংশোধনী বিধেয়ক হ'বলৈ নিদিওঁ এই বিধেয়কখন কোনো পধ্যেই আমি আইনলৈ ৰূপান্তৰিত হ'বলৈ দিব নোৱাৰোঁ বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে আমি দেখুৱাইছোঁ এয়া হৈছে যন্ত্ৰ মন্ত্ৰৰ পৰিৱেশ তেওঁলোকে প্ৰতিবাদ কৰিছিল 17 মাৰ্চত ইয়াৰ পাছতো তেওঁলোকে পুনৰ প্ৰতিবাদ কৰিছিল 26 তাৰিখে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজি পুনৰ তেওঁলোকে বিজয়ৱাড়াত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ ধাৰাবাহিক প্ৰতিবাদত সমগ্ৰ দেশ কঁপি আছে উঠাই লওক ৱাকফ সংশোধনী বিধেয়ক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ দাবী অনবৰতে তেওঁলোকে দাবী জনাই আছে চৰকাৰৰ ওচৰত হাতত কলা বেজ পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল আনকি প্ৰতিবাদলৈ ওলাই আহিছে হলঠেকত পৰিছে মোদী চৰকাৰ বিমূৰত পৰিছে বিজেপি চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত প্ৰতিবাদ হ'ব বুলি হুংকাৰ দিছে মুছলমানসকলে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা আকালি দল এআইএমএম সকলোৱে প্ৰতিবাদ কৰিছে জামাতি ইছলামী হাদিছ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ লগতে কেইবাটাও মুছলমান সংগঠনৰ একগোট জমিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে আলোচনা কৰি আছে চৰকাৰে ৱাকফ বিধেয়কত 40টা সংশোধন কৰি ৱাকফক দুৰ্বল কৰিব বিচাৰিছে যিটো কোনো পধ্যেই হ'বলৈ দিব নোৱাৰি তেওঁলোকে হুংকাৰ দিছে আজি পুনৰ কোটি কোটি মুছলমানৰ ভয়াৱহ প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ আহ্বানত ওলাই আহিছে কোটি কোটি জনতা প্ৰতিবাদ কৰি গৈছে তেওঁলোকে 17 মাৰ্চত যন্তৰ মন্তৰত বিশাল প্ৰতিবাদৰ পাছত তেওঁলোকে 26 তাৰিখে পুনৰ প্ৰতিবাদ কৰে আৰু আজি 29 তাৰিখে বিজয়ৱাড়াত তেওঁলোকে বৃহৎ প্ৰতিবাদ আৰম্ভ কৰিছে কংগ্ৰেছৰ লগতে বিৰোধী কেইবাটাও ৰাজনৈতিক দলে সহযোগ কৰিছে বুলি জানিব পৰা গৈছে হাতত কলা বেজ পৰিধান কৰি প্ৰতিবাদত নামিছে কোটি কোটি মুছলমান চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলো প্ৰতিবাদলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ কৰি গৈছে হলঠেকত পৰিছে মোদী চৰকাৰ বিমূৰত পৰিছে বিজেপি চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত প্ৰতিবাদ হ'ব বুলি হুংকাৰ দিছে সকলোৱে ৱাকফ বিধেয়কৰ বিৰুদ্ধে সকলোৱে একগোট হৈছে সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা ডিএমকে আকালি দল এআইএমএম জামাতি ইছলামী হাদিছ ৱাকফ বোৰ্ড অঞ্জুমান হাৰ্ডেৰ কালভেয়ান মৰ্চা সকলোৱে একগোট হৈছে ইফালে সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে মুছলমান মন্ত্ৰী বিধায়কসকলেও তেওঁলোকে কৈছে আমাৰ বাবে ৰাজনীতি পাছত আমাৰ বাবে আমাৰ অধিকাৰ আগত আহে আমাৰ ধৰ্মটো আগত আহে সকলোৱে প্ৰতিবাদ কৰি গৈছে ইফালে চৰকাৰ বদ্ধপৰিকৰ যে এইখন বিধেয়ক আইনলৈ পৰ্যবেক্ষিত হ'ব তাৰ বাবে সকলো প্ৰস্তুতি চৰকাৰে সম্পূৰ্ণ কৰি গৈছে চৰকাৰৰ ওচৰত প্ৰভাৱ পৰিবনে এই প্ৰতিবাদৰ তাক লৈ সকলোৱে বৰ্তমান প্ৰশ্ন কৰিছে যি কি নহওক তেওঁলোকে কিন্তু প্ৰতিবাদ কৰি গৈছে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে উল্লেখ কৰিব লাগিব যে অসমৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈও তেওঁলোকক সহযোগ কৰা দেখা পোৱা গৈছিল তেওঁ গৈ প্ৰতিবাদস্থলীত ভাষণ দিছিল এই সন্দৰ্ভত ৱাকফ বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ভাষ্য আছে মুহূৰ্তত আমি শুনাব বিচাৰিম इंडिया मुस्लिम पर्सनल लॉ बोर्ड के द्वारा आयोजित इस सभा में उपस्थित पर्सनल लॉ बोर्ड के सभापति उपसभापति जनरल सेक्रेटरी सदस्यगण और मंच पर विराजमान विभिन्न समाज सेवकगण विभिन्न संगठनों से आए हुए कार्यकर्तागण यहाँ पे उपस्थित लोकसभा और राज्यसभा के सांसदगण और यहाँ पे उपस्थित मीडिया के दोस्तों हमारा देश अगर चलेगा तो संविधान के अनुसार चलेगा हमारा देश अगर चलेगा तो भारत और हिंदुस्तान की वो पुरानी संस्कृति जिसमें हम अमन चैन और भाईचारा को तवज्जो देते हैं उस आदर्शों पर चलेगा और आज हम सब समाज में मिलजुल कर शांति में जीना चाहते हैं अमन के साथ भाईचारे के साथ सद्भावना के साथ जीना चाहते हैं हम सभी के धर्मों ने सिखाया है कि धर्म का अगर पालन करना है तो औरों के धर्म को भी सम्मान करना पड़ेगा ये है हमारी धर्म की सीख कि कोई भी इंसान हो अगर उसको एक अच्छा इंसान बनना है तो दूसरे के प्रति भी उसके मन में श्रद्धा और उसके मन में सम्मान होना चाहिए लेकिन आज इस पुरानी संस्कृति के विपरीत डॉक्टर बाबा साहब भीमराव अंबेडकर की दी हुई संविधान के विपरीत वर्तमान सरकार काम कर रही है जो उनका मन चाहे वो काम करना चाहते हैं एक लोकतांत्रिक समाज में समाज के साथ विचार होता है
समाज के साथ विमर्श होता है, लेकिन मुझे संदेह है कि जब ये सरकार ये कानून जब बना रही थी तो समाज के साथ उन्होंने विचार विमर्श नहीं किया। उन्होंने आप लोगों के साथ विचार विमर्श नहीं किया, आप लोगों की राय नहीं मांगी, आप लोगों को शायद बुलाया भी नहीं होगा। हाँ, उसके बाद कमेटी गठन हुई और कमेटी में किस प्रकार से उस कमेटी में तानाशाही हुई वो हम सब ने देखा। उस कमेटी का सदस्य मैं भी था। उस कमेटी के सदस्य आज हमारे साथ हमारे इमरान मसूद जी भी हैं, हमारे ओवैसी साहब भी हैं। बार बार हम कमेटी से बाहर निकलकर देश को बताते थे मीडिया के द्वारा कि कमेटी के अंदर किस प्रकार से संविधान के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट की मर्यादा के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट के नियमों के साथ नाइंसाफ़ी हो रही है। हमने बार बार ये उठाया और इसीलिए इस कानून जिसका उद्देश्य सिर्फ समाज में द्वेष फैलाना है, इस कानून का हम विरोध करते हैं। मैं आज आपके बीच में आया हूं, मैं आप सभी का ज़्यादा वक्त नहीं लेना चाहता, लेकिन ये चंद शब्द कहने के लिए आपने जो मुझे अवसर दिया उसके लिए मैं अपने तहे दिल से सभी का शुक्रिया अदा करते हुए यहीं पे अपने वाणी को विराम देता हूं। धन्यवाद। जनरल सेक्रेटरी मुस्लिम पर्सनल लॉ बोर्ड के द्वारा आयोजित इस सभा में उपस्थित पर्सनल लॉ बोर्ड के सभापति, उपसभापति, जनरल सेक्रेटरी, सदस्यगण और मंच पर विराजमान विभिन्न समाज सेवकगण, विभिन्न संगठनों से आए हुए कार्यकर्तागण, यहाँ पे उपस्थित लोकसभा और राज्यसभा के सांसदगण और यहाँ पे उपस्थित मीडिया के दोस्तों, हमारा देश अगर चलेगा तो संविधान के अनुसार चलेगा। हमारा देश अगर चलेगा तो भारत और हिंदुस्तान की वो पुरानी संस्कृति जिसमें हम अमन, चैन और भाईचारा को तवज्जो देते हैं, उस आदर्शों पर चलेगा। और आज हम सब समाज में मिलजुल कर शांति में जीना चाहते हैं, अमन के साथ, भाईचारे के साथ, सद्भावना के साथ जीना चाहते हैं। हम सभी के धर्मों ने सिखाया है कि धर्म का अगर पालन करना है तो औरों के धर्म को भी सम्मान करना पड़ेगा। ये है हमारी धर्म की सीख कि कोई भी इंसान हो, अगर उसको एक अच्छा इंसान बनना है तो दूसरे के प्रति भी उसके मन में श्रद्धा और उसके मन में सम्मान होना चाहिए। लेकिन आज इस पुरानी संस्कृति के विपरीत डॉक्टर बाबा साहब भीमराव अंबेडकर की दी हुई संविधान के विपरीत वर्तमान सरकार काम कर रही है। जो उनका मन चाहे वो काम करना चाहते हैं। एक लोकतांत्रिक समाज में समाज के साथ विचार होता है, समाज के साथ विमर्श होता है, लेकिन मुझे संदेह है कि जब ये सरकार ये कानून जब बना रही थी तो समाज के साथ उन्होंने विचार विमर्श नहीं किया। उन्होंने आप लोगों के साथ विचार विमर्श नहीं किया, आप लोगों की राय नहीं मांगी, आप लोगों को शायद बुलाया भी नहीं होगा। हाँ, उसके बाद कमेटी गठन हुई और कमेटी में किस प्रकार से उस कमेटी में तानाशाही हुई वो हम सब ने देखा। उस कमेटी का सदस्य मैं भी था। उस कमेटी के सदस्य आज हमारे साथ हमारे इमरान मसूद जी भी हैं, हमारे ओवैसी साहब भी हैं। बार बार हम कमेटी से बाहर निकलकर देश को बताते थे मीडिया के द्वारा कि कमेटी के अंदर किस प्रकार से संविधान के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट की मर्यादा के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट के नियमों के साथ नाइंसाफ़ी हो रही है। हमने बार बार ये उठाया और इसीलिए इस कानून जिसका उद्देश्य
सिर्फ समाज में द्वेष फैलाना है, इस कानून का हम विरोध करते हैं। मैं आज आपके बीच में आया हूं, मैं आप सभी का ज़्यादा वक्त नहीं लेना चाहता, लेकिन ये चंद शब्द कहने के लिए आपने जो मुझे अवसर दिया, उसके लिए मैं अपने तहे दिल से सभी का शुक्रिया अदा करते हुए यहीं पे अपने वाणी को विराम देता हूं। धन्यवाद। ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड के द्वारा आयोजित इस सभा में उपस्थित पर्सनल लॉ बोर्ड के सभापति, उपसभापति, जनरल सेक्रेटरी, सदस्यगण और मंच पर विराजमान विभिन्न समाज सेवकगण, विभिन्न संगठनों से आए हुए कार्यकर्तागण, यहाँ पे उपस्थित लोकसभा और राज्यसभा के सांसदगण और यहाँ पे उपस्थित मीडिया के दोस्तों, हमारा देश अगर चलेगा तो संविधान के अनुसार चलेगा। हमारा देश अगर चलेगा तो भारत और हिंदुस्तान की वो पुरानी संस्कृति जिसमें हम अमन, चैन और भाईचारा को तवज्जो देते हैं, उस आदर्शों पर चलेगा। और आज हम सब समाज में मिलजुल कर शांति में जीना चाहते हैं, अमन के साथ, भाईचारे के साथ, सद्भावना के साथ जीना चाहते हैं। हम सभी के धर्मों ने सिखाया है कि धर्म का अगर पालन करना है तो औरों के धर्म को भी सम्मान करना पड़ेगा। ये है हमारी धर्म की सीख कि कोई भी इंसान हो, अगर उसको एक अच्छा इंसान बनना है तो दूसरे के प्रति भी उसके मन में श्रद्धा और उसके मन में सम्मान होना चाहिए। लेकिन आज इस पुरानी संस्कृति के विपरीत डॉक्टर बाबा साहब भीमराव अंबेडकर की दी हुई संविधान के विपरीत वर्तमान सरकार काम कर रही है। जो उनका मन चाहे वो काम करना चाहते हैं। एक लोकतांत्रिक समाज में समाज के साथ विचार होता है, समाज के साथ विमर्श होता है, लेकिन मुझे संदेह है कि जब ये सरकार ये कानून जब बना रही